মাজুলীত পুৱাই উপস্থিত হৈছে এছআই জোনমণি ৰাভা মাতৃসহ গড়মূৰ থানাত পুৱাই উপস্থিত হৈছে জোনমণি ৰাভা আৰু গড়মূৰ থানাই তলব কৰিছিল এছআই জোনমণি ৰাভাক অজিত বৰাৰ গোচৰত ১ নং পদকীয়া জোনমণি ৰাভা আৰু মাজুলীত ৰুজু হোৱা ৩টা গোচৰৰ বাবে জোনমণিক তলব কৰা হৈছে মাজুলীত কৰ্মৰত সময়ত ভাবি স্বামীসহ প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী এছআই জোনমণি ৰাভাৰ বিৰুদ্ধে অজিত বৰা ৰাম অৱতাৰ শৰ্মা আনহাতে ৰঞ্জন কুটুমে দিছিল গোচৰ আৰু গড়মূৰ আৰক্ষীৰ তদন্তত ওলাব পাৰে অধিক তথ্য ইতিমধ্যে কাৰুদ্ধ জোনমণিৰ বিতৰ্কিত প্ৰেমিক ৰাণা পগাক আৰু এই মুহূৰ্তত আমি সামগ্ৰিক তথ্য জানিবৰ বাবে আমি যাব বিচাৰিছো পোনপটীয়া সম্প্ৰচাৰ যোগে উপস্থিত আছে আমাৰ সাংবাদিক জ্যোতিষ কুমাৰ তামলী আপোনাৰ কাষলৈ আহিছো ইতিমধ্যে কিছু সময় পূৰ্বে আপুনি জনাইছিল পুৱাৰ ভাগতে যে মাজুলীৰ গড়মূৰ থানাত উপস্থিত হৈছে এছআই জোনমণি ৰাভা সামগ্ৰিক তথ্যটো পুনৰবাৰ জানিব বিচাৰিছো হয় ৰিংকু পুৱাই মাজুলীৰ আৰক্ষী গড়মূৰ আৰক্ষী থানাত উপস্থিত হৈছে এছআই জোনমণি ৰাভা বিশেষকৈ যি প্ৰবঞ্চক ৰাণা পগাগৰ গোচৰৰ ভিত্তিত যি তিনিগৰাকীকৈ গোচৰীয়া আছিল তিনিগৰাকী গোচৰীয়াই জোনমণি ৰাভাক প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ আনিছে তেওঁ যি সময়ত বালিচাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে আছিল সেই সময়তে তেওঁ ভাড়াঘৰৰ পৰা এই গোটেই প্ৰবঞ্চনাৰ জালখন তৰিছিল বুলি ইতিমধ্যে অভিযোগ আনিছে আৰু যি অজিত বৰা নামৰ যিগৰাকী ব্যক্তি যিগৰাকীয়ে ইতিমধ্যে গোচৰ তৰিছে তেওঁৰ গোচৰত এক প্ৰথম পদকীয়া হিচাপে আছে জোনমণি ৰাভা আৰু এই দেখিবলৈ পোৱা গৈছে এই গোটেই ঘটনাক্ৰমত যি প্ৰবঞ্চনাৰ গোচৰত জড়িত হৈ পৰা জোনমণি ৰাভাক এই মুহূৰ্তত গড়মূৰ আৰক্ষী বিশেষকৈ মাজুলী আৰক্ষীয়ে তলব কৰা দেখিবলৈ পোৱা গৈছে আৰু মাজুলী আৰক্ষীয়ে ইতিমধ্যে গড়মূৰ আৰক্ষী থানাত তেওঁৰ মাতৃসহ পুৱাই আহি জোনমণি ৰাভা উপস্থিত হৈছে মই সেই পৰিৱেশটো আৰক্ষী থানাৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু সামগ্ৰিকভাৱে কিছু কথা আমি সন্নিৱিষ্ট কৰিম যিহেতু আৰক্ষীয়ে জোনমণি ৰাভাক অজিত বৰাৰ গোচৰত প্ৰথম পদকীয়া হিচাপে ঘোষণা কৰিছে আৰু তাৰ পিছত দেখা গৈছে যে এই গোটেই ঘটনাক্ৰমৰ লগত জোনমণি ৰাভা যিহেতু প্ৰত্যক্ষভাৱে জড়িত বুলি যিসকল ভুক্তভোগী যিসকলে প্ৰবঞ্চনা কৰিছিল ৰাণা পগাগে সেই ভুক্তভোগীসকলে ইতিমধ্যে সেই কথা উল্লেখ কৰিছে মই দেখুৱাইছোঁ এই সন্মুখৰ গাড়ীখন এইখন হৈছে ৰাণা পগাগৰ দেউতাকৰ গাড়ী যিখন গাড়ী ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে আচলতে আৰক্ষী চিজ কৰা বুলি আমি জানিব পাৰিছোঁ আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে জোনমণি ৰাভাৰ যোগেদিহে যিসকলে এই প্ৰবঞ্চনাৰ জালখন ৰাণা পগাগে তৰিছিল বুলি পেলাই প্ৰত্যেকজন অভিযুক্তই ইতিমধ্যে অভিযোগ কৰিছে আৰু তেওঁলোকৰ যি ৰাম অৱতাৰ শৰ্মাই হওক অথবা অজিত বৰা বা ৰঞ্জন কুটুম হওক তিনিওগৰাকী ব্যক্তিৰ গোচৰত কিন্তু জোনমণি ৰাভাৰ সহযোগত যে এই ঘটনাক্ৰম জড়িত হৈছিল জোনমণি ৰাভা বালিচাপৰি আৰক্ষী চকীৰ যেতিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে দায়িত্বত আছিল সেই সময়ত যে এই গোটেই ঘটনাক্ৰম সংঘটিত কৰিছিল বালিচাপৰি আৰক্ষী থানাৰ ভাড়াঘৰৰ পৰা এই গোটেই ঘটনা কাৰ্যক্ৰম কৰিছিল সেই গোটেই কথাখিনি এই প্ৰতিখন এফআইআৰত ইতিমধ্যে উল্লেখ আছে মই সেই কথাখিনি কৈছোঁ আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব অজিত বৰাৰ যি গোচৰত কিন্তু জোনমণি ৰাভাৰ একাউণ্টত 30,000 টকা তেওঁলোকে একাউণ্টত জমা দিয়া আৰু তাৰ বিপৰীতে কেছ ধন হিচাপে জোনমণিৰ হাতত 3.5 লাখ টকাকৈ জমা দিয়াৰ কথা উল্লেখ আছে আৰু তেনেধৰণৰ গোটেই ঘটনাক্ৰমৰ বাবে এই মুহূৰ্তত মাজুলী আৰক্ষীয়ে জোনমণি ৰাভাক আৰক্ষী তলব কৰিছে কিন্তু এই মুহূৰ্তলৈকে এটা কথা উল্লেখ কৰিব লাগিব যে জোনমণি ৰাভাক আটক কৰা নাই আটক কৰাৰ সম্ভাৱনা আছে বুলি একাংশই ক'ব বিচাৰিছে আৰু এটা কথা আৰু ক'ব লাগিব যে জোনমণি ৰাভাক এই গোটেই গোচৰৰ পৰা আওতাৰ পৰা আঁতৰত ৰাখিব বিচাৰিছিল এইকাৰণে যে আৰক্ষীৰ যি খাকী পোছাকত দাগ লগাৰ বাবেই তেওঁক আঁতৰত ৰখাৰ এক প্ৰয়াস চলিছিল যদিও সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিৰ পাছত তেওঁক ইতিমধ্যে এই গোচৰৰ ভিত্তিত তেওঁক তলব কৰিছে আৰু তেওঁক সোধপোছ কৰাৰ পিছত গোটেই ঘটনাক্ৰম কেনেধৰণে আগবাঢ়ে কেনেধৰণে এই গোটেই ঘটনাৰ লগত জোনমণি ৰাভা জড়িত হৈ আছিল সেই গোটেই ঘটনাখিনি পোহৰলৈ আহিব আৰু স্পষ্ট হ'ব কিছু সময়ৰ পিছত যেতিয়া তেওঁ সোধপোছ কৰিব তেতিয়াহে নিৰ্দিষ্টভাৱে স্পষ্ট হ'ব জোনমণি ৰাভা আচলতে গোটেই ঘটনাক্ৰমৰ লগত কেনেধৰণে জড়িত কিন্তু এই মুহূৰ্তলৈকে এটা কথা ক'ম ৰিংকু যে এই গোটেই ঘটনাক্ৰমৰ লগত এই মুহূৰ্তলৈকে কিন্তু জোনমণি ৰাভাক কোনো ধৰণে আটক কৰা নাই তাৰ বিপৰীতে কিন্তু তলব কৰাহে দেখিবলৈ পোৱা গৈছে হয়
জোনমণি ৰাভাক আটক কৰা হোৱা নাই, তেওঁক সোধপোছৰ বাবে তলবহে কৰা হৈছে, এই কথাটো আমি জনাইছোঁ। কিন্তু ভিন্ন সময়ত দেখিবলৈ পোৱা গৈছিল সাংবাদিকৰ আগত কিন্তু কোনো ধৰণৰ মন্তব্য দিয়া নাছিলে, বিৰত আছিলে এগৰাকী জোনমণি ৰাভা। এই মুহূৰ্তত যিহেতু আপুনি আৰক্ষীৰ থানাতে আছে, আপুনি জোনমণি ৰাভাৰ মতামত ল'বলৈ চেষ্টা কৰক, আনহাতে তেওঁৰ মাতৃ উপস্থিত আছে, আৰক্ষীৰ লোকে কিবা ক'ব বিচাৰিব নেকি? আপুনি তেওঁৰ মতামত ল'বলৈ চেষ্টা কৰক। হয় ৰিংকু, এই মুহূৰ্তলৈ জোনমণি ৰাভাক কিন্তু এটা নিৰ্দিষ্ট কোঠাত তেওঁক ৰাখি থোৱা হৈছে। সেই কথাটো মই দেখুৱাম ভিডিঅ' জাৰ্নেলিষ্টৰ যোগেদি। যিহেতু বাহিৰত আৰক্ষী বা তেনেধৰণৰ কোনো ব্যক্তি নাই, সেই নিৰ্দিষ্ট কোঠাটোত তেওঁক এতিয়া এই মুহূৰ্তত আবদ্ধ কৰি ৰখা হৈছে। আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে জোনমণি ৰাভাৰ যি ঘটনাক্ৰমৰ লগত জড়িত, এই প্ৰবঞ্চনা ৰাণাপা গাঁৱৰ প্ৰবঞ্চনাৰ গোচৰত যেনেধৰণে জড়িত, সেই জড়িত হোৱাৰ গোটেই ঘটনাক্ৰম কিন্তু এই মুহূৰ্তলৈকে জোনমণি ৰাভাক সোধপোছ কৰাও হোৱা নাই। কিছু সময়ৰ পিছত সোধপোছ কৰিব হয়তো। আৰু তাৰ পূৰ্বে আমি দেখুৱাইছোঁ ভিজুৱেলছত পুৱাই আহি যেতিয়া তেওঁ মাতৃৰ সৈতে উপস্থিত হৈছিল, সেই ভিডিঅ' ফুটেজ আমি ইতিমধ্যে দেখুৱাইছোঁ। আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে আৰক্ষী বিষয়া ইতিমধ্যে উপস্থিত নাই, আৰু তেওঁলোকে যি কেইগৰাকী আছে তেওঁলোকে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে। আৰু সমান্তৰালভাৱে এটা কথা ক'ম যে এই গোটেই ঘটনাক্ৰম যিগৰাকী SI জোনমণি ৰাভাৰ নেতৃত্বত সংঘটিত হ'ল, আচলতে জোনমণি ৰাভাই নেতৃত্ব লৈছিল, আৰু অজিত বৰা, ৰঞ্জন কুটুম, ৰাম অৱতাৰ শৰ্মা এইসকলক তেওঁ অনুপ্ৰাণিত কৰিছিল যে প্ৰবঞ্চক ৰাণাপা গাগক ধন দিবৰ বাবে। আৰু সমান্তৰালভাৱে এটা কথা ক'ম যে মাজুলীৰ বহুকেইখন মহাবিদ্যালয়ৰ অধ্যক্ষই ৰাণাপা গাগক ধন দিছিল, কিন্তু তেওঁলোকে এই মুহূৰ্তলৈকে মুখ খুলিবলৈ বিচৰা নাই। আৰু সমান্তৰালভাৱে বহু ব্যৱসায়ী ব্যক্তিও এই ঘটনাক্ৰমৰ লগত জড়িত হৈ আছে। যদি সঠিক তদন্ত আৰক্ষীয়ে আগবঢ়ায়, সেই সমুদায় ঘটনা সংঘটিত হ'ব, আৰু বহু কোটি টকাৰ এক ধৰণৰ প্ৰবঞ্চনাৰ গোচৰত জড়িত হৈ পৰিব ৰাণাপা গাগ জোনমণি ৰাভা। হয় ৰিংকু। হয়, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ জ্যোতিষ কুমাৰ তামুলী, আৰু আপুনি তাতে উপস্থিত থাকিব যিহেতু আজিৰ দিনটোত সোধপোছ কৰা হ'ব এগৰাকী বিতৰ্কিত SI জোনমণি ৰাভাক। আৰু আজিৰ দিনটোত হয়তো বহুকেইটা তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। আৰু সোধপোছৰ বাবে যিহেতু তলব কৰা হৈছে গড়মূৰ আৰক্ষী থানাত, তাৰ পাছতেই বহুকেইটা বিস্ফোৰক অভিযোগ উত্থাপন হৈছে এগৰাকী SI বিৰুদ্ধে। টেলিফোনিক বাৰ্তালাপ যেতিয়া পোহৰলৈ আহিছিল, ভাইৰেল হৈ পৰিছিল, তাৰ পাছতেই ইটোৰ পাছত সিটো তথ্য পোহৰলৈ আহিছে। আৰু আজিৰ দিনটো এইসমূহ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। এয়া হৈছে মাতৃ পুৱাই মাজুলীৰ গড়মূৰ থানাত এনেদৰে উপস্থিত হয় SI জোনমণি ৰাভা। তিনিজনকৈ লোকে যি গোচৰ ৰুজু কৰিছিল, তিনিটাতকৈ গোচৰ সংক্ৰান্তত এনেদৰে তলব কৰা হৈছে এগৰাকী জোনমণি ৰাভা। আৰু বিভিন্ন মহলত দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত সাংবাদিকসকল যেতিয়াই কাষ চাপে এগৰাকী SI জোনমণি ৰাভাৰ কাষ, তেতিয়াই কিন্তু কোনো ধৰণৰ মন্তব্য নকৰে, তেওঁ বিৰত থাকে সাংবাদিকৰ আগত মুখ খুলিবৰ বাবে। ভিন্ন প্ৰশ্ন উত্থাপন কৰিছে সাংবাদিকসকলে, কিন্তু তেওঁৰ কোনো ধৰণৰ মন্তব্য কৰা নাই। আৰু বহুকেইটা তথ্য পোহৰলৈ আহিছে, ন তথ্য ফাদিল হৈছে বিগত সময়ছোৱাত। ৰাণাপা গাগে বহুকেইটা বিস্ফোৰণ মন্তব্য কৰিছে, তাৰ পাছতে যিসকল লোকৰ পৰা তেওঁ টকা লৈছিল, লেনদেন কৰিছিল, তাৰ পাছতেই তিনিটাকৈ গোচৰ সংক্ৰান্ত তলব কৰা হৈছে। আৰু ইতিমধ্যে আমাৰ সাংবাদিক জ্যোতিষ কুমাৰ তামুলীয়ে জনাইছে বহুকেইখন মহাবিদ্যালয়ৰ যি প্ৰবক্তাই হওক, অধ্যাপকৰ পৰাও কিন্তু ৰাণাপা গাগে টকাৰ লেনদেন কৰিছিল, কিন্তু সেই কেইজন লোকে এই পৰ্যন্ত কোনো ধৰণৰ গোচৰেই হওক বা পুলিচ আৰক্ষী প্ৰশাসনৰ কাষ চপা নাই। হয়তো পৰৱৰ্তী সময়ত তেওঁলোকো কাষ চাপিব বা বহু ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।